প্ৰভু ভগৱন্ত নৰসিংহই হিৰণ্যকশিপুৰক বধ কৰিছিল। তাৰ পিছত তেওঁ প্ৰত্যক্ষ কৰিছে, অতি ক্ৰোধ ভাৱেৰে ক্ৰোধ দৃষ্টিৰে সকলোকে চাইছে যে দৈত্য সমস্তবিলাক এই ভয়ংকৰ যুদ্ধত যেতিয়া নৰসিংহৰ জৰিয়তে হিৰণ্যকশিপুৰৰ এই অৱস্থা দেখি সমস্তবিলাক সহায় পত্ৰম দিছে। এতিয়া নৰসিংহই দেখিছে যে তেওঁৰ লগত যুঁজিবলৈ দৈত্য শক্তি এতিয়া কোনো তেওঁৰ সন্মুখত নাই। তাৰ পিছত তেওঁ কি কৰিলে, একোচ কৰি ভিতৰলৈ গৈ নৰসিংহ প্ৰভুৱে হিৰণ্যকশিপুৰৰ স্বৰ্ণময় ৰত্ন অলংকাৰত নিজেই উপবিষ্ট কৰিছিল। তাৰ পিছত অতি প্ৰচণ্ড উগ্ৰ মূৰ্তিৰে সমস্ত জগতক তেওঁ চাইছে। সেই উগ্ৰ তেজ দেখি কোনেও তেওঁ এষাৰ মাত দিবলৈ তেওঁৰ ওচৰলৈ আহিবলৈ সাহস নকৰিলে। কিন্তু তাৰ পৰিৱৰ্তে সুৰা নাৰীসকলে, দেৱ নাৰীসকলে সমস্তবিলাকে আকাশৰ পৰা স্বয়ং প্ৰভু নৰসিংহৰ শিৰত মহাপুষ্প বৃষ্টি কৰিছে। তাৰ বাহিৰে অন্যান্য সমস্তবিলাক পৰাই পত্ৰম দিবৰ কাৰণে বাধ্য হৈছে। চাওকচোন কি মহালীলা কৰিছে তেওঁ, চাওক। এইফালে মহাদৈত্য, মহাপাপী, মহা অসুৰ কৰি সমস্ত জগতকে এক নিন্দা কৰিব পৰাকৈ হিৰণ্যকশিপুৰক দুষ্ট দুৰ্মতি কৰি সজাই তুলিছে। আনহাতে স্বয়ং প্ৰভু ভগৱন্ত পৰম পবিত্ৰ যিটো সত্তা, তেওঁ আহি কি কৰিছে, অপবিত্ৰ মহাপাপী লোকজনে নিবাস কৰা, সদায় তাক আসন গ্ৰহণ কৰা সেই সিংহাসনতে স্বয়ং প্ৰভু ভগৱন্ত নিজেই আহি উপবিষ্ট হৈছে। গতিকে চাওক, য'ত নেকি অপশক্তি আছে, সেই অপশক্তিৰ ওচৰত কোনেও কেতিয়াও সহজতে সেই ঠাইত আহি নিজকে শুদ্ধ বুলি গ্ৰহণ কৰিব নোৱাৰে। কিন্তু স্বয়ং প্ৰভু ভগৱন্ত নিজে আহি এই হিৰণ্যকশিপুৰত বহি থকা আসনত উপবিষ্ট হোৱা মানে তেওঁ হিৰণ্যকশিপুৰৰ ৰাজ নিজৰ হাতলৈকে লৈ অহা, অৰ্থাৎ হিৰণ্যকশিপুৰৰ তেওঁৰ মাজত এক উত্তৰাধিকাৰী সূত্ৰ এটাও আধ্যাত্মিক দৃষ্টিত প্ৰতিষ্ঠা কৰিছিল। অৰ্থাৎ এতিয়াৰ পৰা এই ৰাজ মই চলাম, অৰ্থাৎ হিৰণ্যকশিপুৰ উত্তৰাধিকাৰী। আজি স্বয়ং প্ৰভু নৰসিংহই আজি সিংহাসনত উপবিষ্ট হৈ যেন জগতক এইটোকে দৰ্শন দিছে।
কিন্তু জগতৰ লোকসকলে বুজি পোৱা নাই যে খন্তেকৰ কাৰণেহে যে মহাপ্ৰভুৱে নৰসিংহৰ মহা অৱতাৰ ধাৰণ কৰিছে। কিছু সময়ৰ পিছতে তেওঁৰ মহালীলা সামৰি তেওঁৰ এই অৱতাৰ তেওঁ সামৰিব। তাৰ পিছত এইখন সিংহাত কোন উপবিষ্ট হ'ব এই মহালীলাটো কৰি গম পোৱা নাই। যি কি নহওক মহাপ্ৰভু নৰসিংহৰ এই ৰুদ্ৰ মূৰ্তি এতিয়া সকলোৱে দৰ্শন কৰিছে, কিন্তু দেৱতানীসকলে তেওঁৰ প্ৰশংসা কৰি পুষ্পবৃষ্টিৰ জৰিয়তে তেওঁৰ ক্ৰোধ ভংগী কিছু পৰিমাণে হ্ৰাস কৰিবলৈ প্ৰযত্ন কৰিছে। সফল হ'ব পাৰে নে নোৱাৰে, আহক আমি পদৰ মাজত বিশ্বাস। জয় কৃষ্ণ। হে ৰাম নানাবিধ বাদ্য জয় আনন্দে কৰিলা, নিত্য গীত জয় বাদ্যে ব্ৰহ্মাণ্ড ব্রহ্মায়াদি দেবগণ অসকলো অপৃথকে পৃথকে হবে ব্রহ্মায় বুলন্দ প্রভু প্রণাম নন্দ অসৃষ্টি লয় কিন্তু লীলায় করন্দ অদুরন্ত সমতি জানো অপবিত্র বয়সরিত চিত্র প্ৰভু ভগৱন্তৰ যি অপাৰ শক্তি, সেই সমস্ত শক্তি ভক্তসকলে চিনি পাইছে। কিন্তু নৰসিংহৰ এই মহামূৰ্তি হিৰণ্যকশিপুৰক বধ কৰাৰ পিছত তেওঁ ধাৰণ কৰিছে, আৰু এই শক্তিটো তেওঁ সম্বৰণ কৰা নাই, তাতে বিতত হৈ গৈছিল সমস্তবিলাক। প্ৰভু ভগৱতে ইচ্ছা কৰা হেঁতে নিমিষতে তেওঁৰ ৰুদ্ৰ মূৰ্তি ধৰে, যেনেকৈ শীতল মূৰ্তিও তেওঁ শান্ত মূৰ্তিও ঠিক তেনেকৈ ধৰিব পাৰে। কিন্তু তেওঁ এই শীতল মূৰ্তিটো ধৰা নাই, তাৰ কাৰণ কি এই ৰহস্যটো কোনেও বুজিব পৰা নাই। কিন্তু দেৱনাৰীসকলে প্ৰথমতেই সেই অগ্নিময় ভগৱন্তৰ নৰসিংহৰ এই উপদৃষ্টি খাম কটাবৰ কাৰণে আগবাঢ়ি আহি পুষ্পবৃষ্টি কৰিছে। পুষ্পবৃষ্টি কৰাৰ পিছতহে দেৱলোকত
কিবা এটা সুযোগ আহিছে কৃষ্ণ বা সেই নৰসিংহ প্ৰভুক সন্তুষ্ট কৰিবলৈ সমস্তে জয়গান গাইছে, নৃত্য গীত আৰম্ভ কৰিছে আৰু সেই নৰসিংহৰ জয়গান গাই তেওঁৰ অন্তৰাত্মাক যি ক্ৰোধৰ অগ্নি জ্বলিছে সেইখিনি উপশম কৰিবলৈ কাৰণে ব্যৱস্থা কৰিছে। সকলোৱে ভাবিছিল যে প্ৰভু ভগৱন্তে অন্যান্য শক্তিক যেনেদৰে ধ্বংস কৰিবৰ কাৰণে সদায় কিবা নহয় কিবা এটা লীলা কৰে, কিন্তু প্ৰকৃতি শক্তিক ধ্বংস কৰিবৰ কাৰণে তেওঁ কোনোদিন তেনে লীলা কৰা নাই। চিন্তা কৰি চাওকচোন, প্ৰভু ভগৱন্তে মহাঅৱতাৰ ধাৰণ কৰি যাক যাক তেওঁ বধ কৰিছে সেইসকলৰ ভিতৰত এগৰাকী নাৰীও নাই। কোনো এগৰাকী নাৰী তেনেকুৱা এটা পৰ্যায়লৈকে তেওঁ নিয়া নাই বা নিব বিচৰা নাই। অৰ্থাৎ নাৰী শক্তিক প্ৰভু ভগৱন্তে বিশেষ এটা দৃষ্টিৰে চায়। প্ৰকৃতি শক্তি, প্ৰকৃতিক আহৰণ কৰিয়ে প্ৰভু ভগৱন্তে লীলা কৰে। আৰু সেইকাৰণে আজি এই সুৰ নাৰীৰ ৰূপত প্ৰকৃতিৰ শক্তিয়ে যেতিয়া প্ৰভু ভগৱন্তৰ ওপৰত পুষ্পবৃষ্টি কৰিছে, তাৰ পিছতে সুযোগ পাইছে ভগৱন্তক সন্তুষ্ট কৰিবলৈ অন্যান্য দেৱসকলে। সেইকাৰণে প্ৰভু ভগৱন্তৰ জয় গান গাইছে। কিন্তু তাৰ পিছত কোনে প্ৰভু ভগৱন্তৰ প্ৰথমতে সম্বোধন কৰিব, কোনে মাত লগাব? মাত লগোৱাৰ সাহস কেৱল ব্ৰহ্মাই প্ৰথমতে কৰিব পাৰে। কাৰণ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ লগত ভগৱন্তৰ ওচৰ সম্বন্ধ, নিবিড় সম্বন্ধ। ভগৱন্তৰ আজ্ঞা অনুসৰি ব্ৰহ্মাই সমস্ত সৃষ্টি আৰম্ভ কৰিছিল। গতিকে সেই ব্ৰহ্মাই প্ৰথমতে গৈ তেওঁ এই বুলি সম্বোধন কৰিছে, ব্ৰহ্মাই দুৰন্ত প্ৰভু পৰম অনন্ত, সৃষ্টি স্থিতি লয় যিটো লীলাই কৰন্ত, দুৰন্ত শকতি যাৰ পবিত্ৰ চৰিত্ৰ, অব্যয় চৰিত্ৰ চিত্ৰ বীৰ্য মনোনীত। ঈশ্বৰৰ মহাগুণক প্ৰশংসা কৰি ব্ৰহ্মাই কৈছে যে এই প্ৰভু তোমাৰ অনন্ত মহিমাযুক্ত শক্তিক মই প্ৰণাম কৰিছো। তুমি সৃষ্টি কৰা, তুমি পালন কৰা আৰু তুমি সংহাৰো কৰা মহালীলাৰ জৰিয়তে। তোমাৰ এই দুৰন্ত শক্তি কেৱল পবিত্ৰ চৰিত্ৰৰ যি আচৰণ, সেই আচৰণেহে সমস্ত সাধু সন্ত মহন্ত ভক্তসকলে দৰ্শন কৰে। তোমাৰ চৰিত্ৰ অব্যয়, কোনোদিন ক্ষয় বৃদ্ধি নহয়। সৃষ্টিত আজিতে যি শক্তি আছিল, আজিও সেই একেই শক্তিয়ে তুমি পৰিচালিত হৈ আছা। তোমাৰ চৰিত্ৰ, তোমাৰ ৰূপ, তোমাৰ যিটো মূৰ্তি কিমান এক বীৰ্যৱান মহাশক্তিৱান, মনেৰে যিটো ভাবা সেই সমস্ত তুমি লগে লগে সম্পাদন কৰা, ধাৰণ কৰা, এই বুলি প্ৰশংসা কৰিবলৈ গৈছে। কিন্তু মহাপ্ৰভু নৰসিংহই ব্ৰহ্মাক কেৰাহী কৰিও নাচালে। তাৰপিছত ব্ৰহ্মা যেতিয়া কিছু স্তব্ধ হৈ গ'ল, লগে লগে ৰুদ্ৰ আহিছে। স্বয়ং সেই ৰুদ্ৰ বা শিৱও প্ৰভু ভগৱন্তক এইদৰে তুতি কৰিছে যে হে প্ৰভু, তুমি মহাপ্ৰলয়ক কোপ দৃষ্টিৰে সমস্তকে তুমি ধ্বংস কৰা, অকালতে অসুৰক তুমি ক্ষয় কৰিব পাৰা, আৰু এতিয়াও তুমি তোমাৰ এই কোপ দৃষ্টিৰে ইচ্ছা কৰিলে সমস্ত অসুৰকুল ধ্বংস কৰিব পাৰা। কিন্তু তুমি যিহেতু হিৰণ্যকশিপুৰ কাৰণে এই মহাকোপ ধৰিছিলা, তেওঁ নিপাত হোৱাৰ পিছত তুমি অসুৰ জাতিকো তুমি ৰক্ষা কৰিব লাগিব। কাৰণ শিৱই জানে যে ভগৱন্তৰ মানত দৈত্য, অসুৰ, দেৱতা, দানৱ, মানৱ এই সমস্তবিলাক একাকাৰ। দেৱসকলৰ লগতো তেওঁ থাকিব,
দৈত্যসকলৰ মাজতো থাকিব, মনুষ্যসকলৰ মাজতো তেওঁ থাকিব। কাৰো প্ৰতি তেওঁ হীন হোৱাৰ ভাৱ নাই। কিন্তু লীলা কৰিবলৈ যাওঁতে কাৰোবাক দুৰ্দান্ত বনাই তেওঁৰ জৰিয়তে মহাশিক্ষা দিবৰ কাৰণে তেওঁ মহালীলা কৰে। এতিয়া শিৱই সেইটোকে তুতি কৰি কৈছে যে যাৰ কাৰণে তোমাৰ মহাৱতাৰ তেওঁ অন্ত হৈ গ'ল, এতিয়া তুমি শান্ত হৈ পৰা। এনেদৰে শিৱইও স্তুতি কৰিছে নৰসিংহক। তথাপিও শিৱৰ প্ৰতিও নৰসিংহই অকণমানো কেৰাহী কৰি চাবলৈ ইচ্ছা কৰা নাই। কৃষ্ণ কৃষ্ণ ইন্দ্ৰেও বুলন্দ কাৰণ শিৱৰ স্তুতিকো নৰসিংহই কটাক্ষ নকৰিলে। ইয়াৰ পিছত স্বৰ্গৰ দেৱতা ইন্দ্ৰ আহি গ'ল। সেই ইন্দ্ৰই প্ৰভু ভগৱন্তৰ তুতি কৰি কৈছে যে প্ৰভু ইমান দিনে দৈত্যই আমাৰ হৃদয়তে কুঠাৰঘাত কৰি আছিল আৰু সেই দৈত্যই আমাৰ হৃদয় বিদাৰি আছিল। আমি কোনো কাৰণতে দৈত্যৰ কবলৰ পৰা ৰক্ষা পৰা নাছিলো। এতিয়া আপুনি তেওঁক বধ কৰাৰ জৰিয়তে সমস্ত যজ্ঞৰ যিটো মহাফল দৈত্যৰ পৰা আপুনি আমাক কাঢ়ি আনি দিছে। স্বৰ্গকে আদি কৰি সম্পূৰ্ণ তৈলোকক পুনৰ আমি এতিয়া লাভ কৰিবলৈ সমৰ্থ হৈছো।
গতিকে এই তিনি তেওঁলোকৰ মহা সম্পত্তি পুনৰ লাভ কৰাৰ পিছতো আমাৰ অকণমানো বোলে শান্তি নাই, সুখ নাই। কেৱল সেই সুখ শান্তি কেনেকৈ পাম? তোমাৰ চৰণ সেৱা কৰাৰ মহা আনন্দ, সেইখন পালেহে আমি শান্তি পাম, তৃপ্তি পাম। তুমি যদি মহা ক্ৰোধৰ অগ্নিত জাজ্বল্যমান হৈ থাকা, তেতিয়াহ'লে তোমাৰ চৰণৰ ওচৰ আমি চাপিব নোৱাৰোঁ। গতিকে হে প্ৰভু, তুমি শান্ত মূৰ্তি ধাৰণ কৰা আৰু আমাক তুমি ৰক্ষা কৰা, এইবুলি ইন্দ্ৰই স্তুতি কৰাৰ পিছতো ভগৱন্তে তেওঁৰ প্ৰতিও ভূক্ষেপ নকৰিলে। ইয়াৰ পিছত ঋষিসকল আহি গৈছে, যিসকল ঋষিয়ে স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তক সদায় তপ কৰে, ধ্যান কৰে, সমাধি কৰে আৰু সেই জৰিয়তে তেওঁৰ লগত সম্বন্ধ কৰে। সেই ঋষি সমস্ত আজি তেওঁ নিবেদন কৰিছে যে হে প্ৰভু, তোমাৰ যিটো জ্ঞান, সেই জ্ঞানটো লৈ আমি সমস্ত জগতক সেই জ্ঞানৰ তত্ত্ব আমি বিতৰণ কৰিবলৈ প্ৰযত্ন কৰোঁ। আজি ইমান দিনে সেই জ্ঞানক, সেই তত্ত্বক আমি নিৰ্দিষ্ট হ'ব পৰা নাছিলোঁ, কাৰণ দৈত্যই সেই সমস্তবিলাক কাঢ়ি দিছিল। গতিকে সেইকাৰণে তুমি যিটো দুৰ্মতিক বিনাশ কৰিলা, গতিকে এতিয়াৰ পৰা আমি পুনৰ তোমাক ধ্যান কৰিম, তোমাক পূজা কৰিম, তপ কৰিম, তাৰ জৰিয়তে তোমাৰ কৰ্ম আমি সাধন কৰিবলৈ সুযোগ পাম। এনেদৰে প্ৰভু ভগৱন্তক মহাস্তুতি কৰি গৈ আছে। চাওকচোন বাৰু, এতিয়া প্ৰভু ভগৱন্তে এই মুহূৰ্তলৈকে নানাজনৰ ত্ৰুটিৰ মাজেৰে কি এটা পৰ্যায়লৈকে গৈ আছে। তেওঁ সৃষ্টিৰ যিজন সৰ্বশ্ৰেষ্ঠ, তেওঁৰ তলতে বুলি যাক কোৱা যায় পৰম পিতা ব্ৰহ্মাৰ পৰা তেওঁ আৰম্ভ কৰিছে। যে ব্ৰহ্মাৰ ওপৰত সন্তুষ্ট নহয়, সংহাৰ কৰ্তা কোন? শিৱৰ প্ৰতিও তেওঁ তুষ্ট নহয়, আৰু তিনি তেওঁলোকৰ ভোগৰ অধিকাৰত থকা দেৱতাসকলৰ প্ৰতিও তেওঁ তুষ্ট হোৱা নাই। তাৰপিছত ঋষিসকলৰ ওপৰতো তেওঁ তুষ্ট হোৱা নাই। সেইকাৰণে তেওঁলোকৰ স্তুতিয়ে মিনতিয়ে তেওঁ অগ্নিময় মহা ক্ৰোধ দৃষ্টি শান্ত কৰিব পৰা নাই। তেতিয়া প্ৰভু ভগৱন্তে কালৈ তেওঁ অপেক্ষা কৰি আছে, কোনে তেওঁ ক্ৰোধ দৃষ্টি সম্বৰণ কৰিব পাৰিব? এইটোৱেই হৈছে এটা ডাঙৰ প্ৰশ্ন। কিন্তু সেই মুহূৰ্তলৈকে প্ৰভু ভগৱন্তে অপেক্ষা কৰি আছে। ইচ্ছা কৰাহেঁতেন তেওঁ স্বয়ংভূ, তেওঁ নিজে যি চিন্তা কৰে সেইটোৱে সাধন কৰিব পাৰে। কোনেও একো নকৰাকেও, ত্ৰুটি নকৰাকেও তেওঁ জীৱসকলৰ প্ৰতি সদয় হৈ নিজে নিজে শান্ত মূৰ্তি ধাৰণ কৰিব পাৰিলেহেঁতেন। কিন্তু কাৰোবাৰে তেওঁ অপেক্ষা কৰি আছে, কোনে তেওঁ এই মহা ক্ৰোধৰ অগ্নি নিৰ্বাপিত কৰাৰ শক্তি আছে, কেনেদৰে আছে, সেইখিনিলৈকে প্ৰভু ভগৱন্ত আগুৱাই একেবাৰে শিখৰৰ পৰা তললৈকে তেওঁ আহি এতিয়া ঋষিগণলৈকে আহিছে। ঋষিগণেও তেওঁলোকক ভগৱন্তক কোনো কাৰণতে শান্ত কৰিব পৰা নাই। ইয়াৰ পিছত কাৰ পাল পৰে আহকচোন বাৰু পৰৱৰ্তী পদলৈকে।
এতিয়া কৃষ্ণক আৰাধনা কৰিছে, ভগৱন্তক আৰাধনা কৰিছে। যে হে প্ৰভু, যে আমাৰ পুত্ৰ পুত্ৰালীসকলে আমাৰ আত্মাৰ সদ্গতিৰ কাৰণে বছৰে বছৰে বা নিৰ্দিষ্ট সময়ে সময়ে আমাক জল পিণ্ড দিয়ে, পূজা দিয়ে, ভোগ দিয়ে। আমি সেই পূজা ভোগ খাই আমি পিতৃলোকত আনন্দৰে নিবাস কৰি থাকোঁ। কিন্তু এই মহাযজ্ঞই যজ্ঞৰ সমস্ত সম্ভাৰ তেওঁ নাশ কৰি পেলালে আৰু সমস্ত ভোগ তেওঁ নিজেই দখল কৰি ল'লে। এতিয়া সেই মহাযজ্ঞক যিহেতু তুমি নখে বিদাৰি তুমি মাৰি পেলালা, এতিয়াৰ পৰা তোমাৰ ভক্তসকলে বা মনুষ্যসকলে পিতৃগণক যিটো সেৱা পূজাৰ জল আৰু পিণ্ডৰ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন হ'ব। আমি সেইকাৰণে আমি তোমাৰ ওচৰত চিৰ কৃতজ্ঞ আৰু তুমি আমাক কৃপা কৰি তোমাৰ পূৰ্বদৃষ্টি সম্বৰণ কৰা। এই বুলি সেই পিতৃগণেও প্ৰভু নৰসিংহৰ ওচৰত প্ৰণিপাত কৰিলে। কিন্তু তেওঁলোকৰ কথাও ভগৱন্তে স্বীকাৰ কৰা নাই। অৰ্থাৎ ইয়াৰ পৰা এটা কথাই আমি উপলব্ধি কৰিব লাগিব, ব্ৰহ্মাকে আদি কৰি শিৱকে আদি কৰি এই পৰ্যায়লৈকে পিতৃগণলৈকে যোনে যিটো বাসনেৰে কৃষ্ণ বা নৰসিংহৰ ওচৰত মহাপ্ৰতি কৰিছে, তাৰ ভিতৰত নিজৰ নিজৰ মনত এটা দীক্ষা আছে, এটা বাসনা আছে, সৃষ্টি কৰ্ম কৰাৰ বাসনা আৰু সেই কৰ্মৰ জৰিয়তে ভোগ কৰাৰ যিখিনি বাসনা, এইখিনি বাসনাক লৈহে আজি ভগৱন্তৰ ওচৰত তেওঁলোকৰ মহাস্তুতি। কিন্তু ভগৱন্তে বিচাৰে কি? মই ভোগৰ সংসাৰখন জীৱসকলক ভোগৰ কাৰণেই মই সৃষ্টি কৰিছোঁ। এই জীৱসকলে নিশ্চয় সেই সমস্তবিলাক ভোগ কৰিবই, কিন্তু ভোগত কোনো কাৰণতে যেন তেওঁলোকে মত্ত নাথাকে, সেই ব্যৱস্থাটো ভগৱন্তে কামনা কৰে। যে মই এতিয়া আহাৰ জগতৰ জীৱবিলাকে খাব, কিন্তু সেই আহাৰতে মত্ত থাকি নিজকো যেন পাহৰি নাযায় আৰু মোকো যেন পাহৰি নাযায়। আজি দেৱলোকে হওক, ঋষিলোকে হওক, পিতৃলোকে হওক, ধৰ্মৰ নামত, কৰ্মৰ নামত, জ্ঞানৰ নামত সমস্তখিনি ঈশ্বৰৰ নাম লৈ কৰিছে যদিও কেৱল বিষয়ৰ বাঞ্ছা সকলোৰে আছে। প্ৰভু তুমি মোক কৃপা কৰা, মই যেন সদায় এইখন সংসাৰত সুখেৰে ভোগ কৰি থাকিব পাৰোঁ। এনেকুৱা এটা মনোবাঞ্ছা ব্ৰহ্মাৰো আছে, শিৱৰো আছে, তথা দেৱতাসকলৰ পৰা আৰম্ভ কৰি পিতৃগণকে আৰম্ভ কৰি ঋষি সমস্ত, এই সমস্তৰো এনেকুৱা এটা বিষয় বাসনা আছে কাৰণে প্ৰভু ভগৱন্তে তেওঁলোকৰ শ্ৰুতি এই মুহূৰ্তলৈকে কোনো কাৰণতে গণ্য কৰিব বিচৰা নাই। এনেকুৱা নিষ্কলুষ উদাসীন মহাভক্ত কোন আছে? তাৰ পৰিচয়টো লগতে পাব লাগিব। ব্ৰহ্মা হৰেও যাক তুষ্ট কৰিব পৰা নাই, সেইজন প্ৰভু ভগৱন্তক কোনে তুষ্ট কৰিব, কেনেকৈ তুষ্ট কৰিব? এই পাৰমাৰ্থিক জ্ঞান দৰ্শন দিবৰ কাৰণে প্ৰভু ভগৱন্তে ইচ্ছা কৰিয়ে গুৰুৰ সম্বৰণ কৰা নাই। এই তত্ত্বটোকে আমি জানিব লাগিব। আমাৰ যতে কয়াছিলা
প্ৰভু ভগৱন্তক তপ কৰে, যিসকলে প্ৰভু ভগৱন্তক সাধন কৰে, সেইসকলকে আচলতে কৃষ্ণ পুৰুষ বুলি কয়। আজি সেই সকলো এতিয়া কৃষ্ণ প্ৰভু ভগৱন্তৰ নৱ আচৰ্য ৰূপ নৰসিংহক এনেদৰে তুতি কৰিছে যে হে প্ৰভু, সমস্ত তপোবল আমি তোমাৰ পৰা পালো, কিন্তু সেই দুৰ্জনে সেই সমস্ত তপোবল কাঢ়ি লৈ গৈছে। তেওঁৰ ওচৰত আমি তুচ্ছ, তেওঁক দেখাৰ লগে লগে আমি সাধন কৰাৰ পৰা বিৰত থাকিব লগা হওঁ। আমি সমস্ত বিদ্যা জ্ঞান তপশক্তি তেওঁৰ ওচৰতে সমৰ্পণ কৰিবলৈ বাধ্য হৈছিলোঁ। এনেহে দুৰ্জনক তুমি নখেৰে বিদাৰি তুমি মহা উপকাৰ কৰিলা। এতিয়াৰ পৰা আমি তোমাৰ ওচৰত পুনৰ আমি তপ কৰিব পাৰিম, সাধনা কৰিব পাৰিম। গতিকে সেই মহা পৰিৱেশ তুমি আমাক দিলা। গতিকে তুমি এই পৰিৱেশৰ কাৰণে আমাক কৃপা কৰিব লাগে। তুমি যদি গূঢ় দৃষ্টি লৈ থাকা, তেতিয়াহ'লে আমি কেনেকৈ তপ কৰিম? তোমাৰ গূঢ়াগ্নি সমস্ত জগত ভস্মীভূত হৈ যাব পাৰে, এনেকুৱা শংকাই সকলো সময়তে আমাক দহি দহি খাই আছে। তথাপিও প্ৰভু ভগৱন্তে তেওঁলোককো কোনো এটা সদুত্তৰ নিদিলে। ইয়াৰ পিছত আহিল বিদ্যাধৰসকল, যিসকলে শিক্ষা বিদ্যা দি সমস্ত জগতক জ্ঞানৰ মন্ত্ৰ প্ৰদান কৰে, সেইসকলকে কোৱা হৈছে বিদ্যাধৰ। আৰু সেই বিদ্যাধৰসকলে পুনৰ প্ৰভু ভগৱন্তক আহি তুতি কৰিছে যে হৰিলেকৈ দৈত্য কিন্তু বলে অনিবাৰ, যিটো জ্ঞান বুদ্ধি প্ৰজ্ঞা তুমি আমাক প্ৰদান কৰিছা, যিখিনি লৈ আমি সমস্ত জগতত বিতৰণ কৰি আছো, প্ৰচাৰ কৰি আছো, সেই সমস্তকো হিৰণ্যকশিপুৰ মহাদৈত্যই আমাৰ পৰা হৰণ কৰি লৈ গ'ল। এইকাৰণে হৰণ কৰি লোৱা বুলি ক'লে যে তেওঁক দেখাৰ লগে লগে, তেওঁৰ নাম শুনাৰ লগে লগে আমি ভীতগ্ৰস্ত হৈ থাকো। জ্ঞান কি অজ্ঞান কি আমি নুবুজা হৈ যাওঁ। গতিকে সেইকাৰণে কৈছে যে আমাৰ মনত যিখিনি জ্ঞান আছিল, সেই জ্ঞানখিনি আমি হৰণ কৰি দিয়াৰ কাৰণত আমি নিজৰ মন বুদ্ধি কোনোদিন স্থিৰ কৰিব নোৱাৰিছিলোঁ। এতিয়া তোমাৰ কৃপাত আমি সেইটো পৰিৱেশ পাব লাগে। গতিকে তাৰ পিছতো স্বয়ং প্ৰভুৱে তেওঁলোককো কোনো মান্যতা নিদিলে। ইয়াৰ পিছত আহিলে নাগগণ। নাগগণে বোলে আমাৰ সাধু ৰত্ন ছয়, সৃষ্টি সৌ হৰিলে দৈত্য দুলাক হয়, আমাক আনন্দ দিলা বক্ষ চিনি তাৰ প্ৰণাম এতেকে আমি জানি ব্যৱহাৰ। হে প্ৰভু, আমি নাগগণ তোমাৰে মহাভক্ত, তাতেই গুৰু। এতিয়া নাগগণকো সৰ্প জাতিকো প্ৰভু ভগৱন্তে ভক্ত বুলি স্বীকাৰ কৰে। কিন্তু আমি বৈষয়িক কাৰণত আমি জাগতিক এটা ব্যৱস্থাৰ মাজত কি কৰোঁ, আটাইতকৈ শক্তি কৰি জ্ঞান কৰা জীৱটোৱে হৈছে সৰ্প, হয়নে নহয় কওকচোন? বনৰীয়া জীৱ জন্তুৰ পৰাও আমি হয়তো সাৰিব পৰা এটা ব্যৱস্থা আমি পাওঁ, কিন্তু সৰ্পক দেখাৰ লগে লগে আমি তেওঁৰ পৰা সাৰিব পৰা কোনো ব্যৱস্থা নাই, এনেকুৱা এটা শংকা আমাক সকলো সময়তে দিয়ে। কিন্তু সেই নাগগণেও ভগৱন্তৰ একান্ত ভক্ত, এই পৰিচয়টো আমাক দিছে। এইকাৰণে দুজন মহাপুৰুষ বিষ্ণু আৰু শিৱ, বিষ্ণু আৰু শিৱৰ প্ৰধান ভক্ত ৰূপত সেই ভক্তক কেনেদৰে তেওঁলোকে নিজৰ সংগত ৰাখিছে। শ্ৰী নাৰায়ণ শ্ৰীকৃষ্ণ অনন্ত নাগৰ ওপৰত তেওঁ শয়ন কৰিছে। গতিকে সেই নাগক তেওঁ কেনেকৈ বশ্যা কৰিছে। আৰু সদাশিৱ শংকৰে সেই নাগকে সৰ্পকে তেওঁ গলত এক মালা ৰূপে ধাৰণ কৰি নিজৰ মহাৰূপ শোভাবৰ্ধন কৰে। কিন্তু আমি সেই মনুষ্যই আজি সেই নাগগণক মহাপুৰ জাতি বুলি আমি গণ্য কৰোঁ। দেখিলে তাক মাৰিবৰ কাৰণে গলত কৰোঁ, দেখাৰ লগে লগে আমাৰ শত্ৰু বুদ্ধি আহে। কিন্তু সেই নাগগণৰ হাতত প্ৰভু ভগৱন্তে এক মহা ৰত্ন দি দিছে। সেই মহাৰত্ন
সেই নাগৰ শিৰত প্ৰদান কৰি দিছে। সেই মহামাৰী কেৱল নাগগণৰ অধিকাৰত আছে, কিন্তু আজি সেই নাগগণে প্ৰভু ভগৱন্তক কৈছে যে নাগগণে বোলে আমাৰ হালে ৰত্ন চয় সৃষ্টি হব হৰিণাক দৈত্যবিলাক হয়। সেই মহাদস্যুৰ মহাদৈত্য হিৰণ্যকশিপুৰে আমাৰ পৰা সমস্ত ৰত্ন ভাণ্ডাৰ তেওঁক দূৰ কৰি কাঢ়ি অনাৰ লগতে আমাৰ ইষ্টিকলৈকো তেওঁ কাঢ়ি লৈ আহিছে। গতিকে তুমি তেওঁৰ বক্ষ বিদাৰি তেওঁক মহা মৃত্যু প্ৰদান কৰি আমাক বৰ আনন্দিত কৰিলা। আৰু এতিয়াৰ পৰা আমি যেন সমস্ত ৰত্ন ভাণ্ডাৰ তুমি আগতে দিছিলা সেইখিনি সযতনে আমি ৰক্ষা কৰিব পাৰিম। চাওকচোন বাৰু, প্ৰত্যেকেই নিজৰ নিজৰ বৃত্তিত নিজৰ নিজৰ আচাৰ নীতিত এতিয়া অভ্যস্ত হৈ কেৱল বিষয়ত মৰি থকাৰ বাসনাৰে ভগৱন্তক তুতি কৰি আছে। সেইকাৰণে ভগৱন্তে কি বিচাৰে তাৰ তত্ত্বটো আহিছে, বিষয়ৰ সংসাৰৰ লগত যদি তোমাৰ কিবা এটা সম্বন্ধ ৰাখি মোৰ ওচৰত কিবা এটা বিচাৰা, তেতিয়াহ'লে তুমি বিচৰাৰ ধৰণে মই দিব নোৱাৰিম। তুমি কি লাগে কি নালাগে মোক ক'ব নালাগে, অন্তৰ্যামী ৰূপে সমস্ত হৃদয়ৰ কথা মই জানো। গতিকে যিসকলে তেওঁক নিবেদন কৰি অমুক কৰিব লাগে তমুক কৰিব লাগে বুলি বিনতি কৰে, আৰু সেই বিষয়বিলাক যদি নিজৰ লগত এক স্বাৰ্থজড়িত হৈ থকা বিষয় হয়, তেতিয়াহ'লে প্ৰভু ভগৱন্তে নিজৰ মতে কৰ্ম কৰিব। এতিয়ালৈকে এই সৃষ্টিত হয়তো তেওঁৰ এটাই দোষ আছিল যে মহাভক্ত প্ৰহ্লাদ আজি কেনেকৈ মহাভক্ত পৰিণত হ'ল। সাধাৰণ এজন 5 বছৰীয়া শিশুৱে মোক জয় কৰিব পাৰিলে, অথচ ব্ৰহ্মা আদি দেৱসকলে বা অন্যান্য সমস্ত জ্ঞান সিদ্ধ ব্যৱস্থাৰ মাজত থকা সকলে সমস্ত জানিও বুজিও মোৰ সমস্ত তত্ত্ব তেওঁলোকে ধাৰ কৰিব নোৱাৰিলে। অৰ্থাৎ এই প্ৰহ্লাদক ইমান দিনে হিৰণ্যকশিপুৰৰ মহা ক্ৰোধৰ পৰা মহা শাস্তিৰ পৰা অকণমানো ৰক্ষা কৰিব নোৱাৰিলে। গতিকে কি কাৰণে বাৰু তেওঁ এই সকলৰ স্তুতিত সন্তুষ্ট হ'ব? যদি দেৱলোকে নিজৰ দেৱশক্তিৰে কোনোবা দিন যদি প্ৰহ্লাদৰ কাৰণে যদি চিন্তা কৰি যদি ঈশ্বৰক কৰিলেহেঁতেন, ব্ৰহ্মাই যদি কৰিলেহেঁতেন, হে প্ৰভু তোমাৰ ভক্তক তুমি ৰক্ষা কৰা, হিৰণ্যকশিপুৰৰ কবলৰ পৰা তুমি ৰক্ষা কৰা, কোনেও ভগৱন্তক এনেদৰে প্ৰহ্লাদৰ হৈ স্তুতি কৰা নাছিল, বিচৰা নাছিল। সেইকাৰণে প্ৰভু ভগৱন্তক ভিতৰে ভিতৰে তেওঁলোকৰ ওপৰত ক্ষুণ্ণ হৈ আছে। মই যি দায়িত্বৰ কাৰণে তোমালোকক পঠিয়াইছিলো এইখন জগতত, সেই দায়িত্ব তোমালোকে কেৱল ভোগ আৰু বিলাসত নিজৰ মাজতে তোমালোকে ৰাখি কৰ্মখিনি কৰিছা। কেৱল মোৰ নাম লৈ নহব, মোৰ নামৰ জৰিয়তে সমস্ত ধৰ্মৰ নিৰ্মল এক স্বৰূপ উপলব্ধি কৰি নিজৰ পৰিৱৰ্তে আনৰ কাৰণে চিন্তা কৰিব পৰা হ'ব লাগিব। গতিকে ব্ৰহ্মাই খামোচ মাৰি ধৰিছে সৃষ্টিখনক, তেওঁ কেনেকৈ স্বজন কৰিব, আৰু শিৱই পালন কৰি আছে সেই সংসাৰ শক্তি। দেৱতাসকলেও ভোগত, দৈত্যসকলৰ এনেদৰে মহাশক্তি প্ৰদান কৰি প্ৰভু ভগৱন্তে প্ৰকৃততে প্ৰত্যেকৰে এটা এটা পৰীক্ষা লৈ আছে যে এই পৰীক্ষাত তোমালোকে নিজৰ